মোৰ মাইকী মানুহে 24 ঘণ্টাই ফোনতে বিজি থাকে। মাইকী মানুহে 24 ঘণ্টা ফোনত কথা পাতি থাকে। মই কেতিয়াবা ফোন কৰিবলৈ ফোনটো খুজিলেও নিদিয়ে মোক। আৰু ছাৰ মই যদি সুধো মোবাইলটো ফোন এটা কৰোঁ দেচোন নিদিয়ে। মই ফোন চলাব নাজানো, ক'ত টিপিলে কি ওলাই মই তাকো নাজানো। মই মানে মোবাইল চলাব নাজানো ছাৰ, কি টিপিলে কি ওলাই মই একো নাজানো। মোৰ মাইকী মানুহে এদিন ফোনত ভুনভুনাই থাকোঁতে মই ধৰাও পেলাইছো। এদিনেই মই দেখিছোঁ কথা পাতি থাকোঁতে ধৰা পেলালৈ নিজে। মই সোধাত কৈছে ডাঙৰ ছোৱালীলৈহে ফোন কৰিছো। ফোন কৰি থাকোঁতে তাই ক'লে বোলে হেৰি নহয় বাবুদা বোলে, মই বোলে ছোৱালীজনীৰ কথা পাতিম। ঘৰ পামগৈ আৰু বুলি কৈয়ে নাপাত্তা হ'ল মহিলা। সৰু জীয়ৰীক লগত লৈ যোৰহাটৰ লাডৈগড়ৰ পৰাই অন্তৰ্ধান হ'ল পত্নী। শোকত এতিয়া ভাগি পৰিছে স্বামী। বিয়া দিয়া ডাঙৰ জীয়েকৰ ওচৰলৈ বুলি গৈছিল মহিলাগৰাকী, কিন্তু জীয়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ পুৱা 5 বজাতে অহা মহিলাগৰাকী 4 দিনে নাপালেহি ঘৰ। স্বামীৰ এতিয়া ভয় হৈছে, লগত লৈ যোৱা সৰু জীয়ৰীক লৈও। আজিকালিৰ দিনকাল বেয়া। এতিয়া 4 দিন নহা দেখি মোৰ চিন্তা হৈছে, জানো সৰু ছোৱালীজনী গৈছে আজিকালি ক'ৰবাত কিজানি মাৰিয়ে পেলালেগৈ। উপায়ন্তৰ স্বামী এতিয়া পাইছেগৈ যোৰহাটৰ ভোগদৈ আৰক্ষী চকীত। ইফালে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত জুলি দাসৰ মোবাইলৰ শেষ লোকেশ্যন ধৰা পৰিছে গুৱাহাটীত। স্বামী সঞ্জীৱ দাসৰ মতে পত্নী জুলি দাস 24 ঘণ্টাই বিজি থাকিছিল ফোনত। স্বামী সঞ্জীৱ দাসে নাজানে ফোনৰ একো অভাৱ। স্বামীৰ সন্দেহ দুষ্ট চক্ৰৰ কবলত পৰি নিখোজ হৈ আছে সৰু জীসহ পত্নীগৰাকী। স্বামীৰ এতিয়া কাটৰ অনুৰোধ, পত্নী কন্যা য'তে আছে সোনকালে যাতে ঘৰলৈ ঘূৰি আহে। কোনো লোকে যদিহে জুলি দাস বা তেওঁৰ কন্যাক দেখা পায় তেনেহ'লে 9395528976 এই নম্বৰটোত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বামীগৰাকীয়ে। মানে নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জীৱ দাস, মোৰ ঘৰ ৰংদৈ পহুচোৱা গাঁও। মোৰ মাইকী মানুহ ছোৱালীজনীৰ ঘৰলৈ ফুৰিবলৈ গৈছিলে 30 তাৰিখৰ দিনা। তেখেত 1 তাৰিখৰ দিনা ফোন কৰি ক'লে যে মোৰ ছোৱালীজনী বোলে, মোক বাবুদা বুলি মাতে, বাবুদা পইচাটো জিপে কৰি দিয়ক, ছোৱালীজনী ঘৰলৈ উভতি যাব লাগে। কোনে ফোন কৰিলে? মাইকী মানুহে। তাৰপৰা শ্ৰী জুলি দাস, সৰু ছোৱালীজনীৰ নাম শ্ৰী নন্দিনী দাস। আপোনাৰ মাইকী মানুহৰ বয়স? মাইকী মানুহৰ বয়স 32 বছৰ, সৰু ছোৱালীজনীৰ বয়স 9 বছৰ। এতিয়া ক'ত আৰক্ষীক খবৰ দিলেনে? আৰক্ষীক আমি খবৰ দিলোঁ ছাৰ, কালি দি আহিছোঁ। তেখেত আহি থাকোঁতে মানে মোক ফোন কৰিলে যে গৈ আছোঁ বোলে, আপুনি বোলে চিন্তা নকৰিব। তাৰপৰা মই আহি থাকোঁতে গৈ থাকোঁতে তেনেকৈ বুলি কওঁতে লাষ্টত 3টামান বজাত ফোন কৰিলে বোলে, মই বোলে লাইদগৈ পাইছোঁগৈ। লাইদগৈ পোৱাৰ লগে লগে মই ভাবিছোঁ বহুত টাইম হৈ গ'ল, লাইদগৈ পালেগৈ যদি কোনোবা লাইদগৈ পৰা এইকণ পাওঁতে বেছি সময় নালাগে, আধা ঘণ্টামান লাগে। তাৰপৰা সন্ধিয়া সময়লৈকে নাই। তাৰপৰা তেতিয়া মই আকৌ সন্ধিয়া সময়লৈকে নহা দেখি ছোৱালীজনীলৈ ফোন কৰিলোঁ। তাৰপৰা ছোৱালীজনীয়ে কৈছে বোলে পাপা বোলে মা বোলে ঘৰলৈ যাম বুলি ৰাতিপুৱা 5টাতে গ'ল। তাৰপৰা নহা 5টাতে গ'ল। মই যোনজনী ছোৱালী শিৱসাগৰ হাঁহচাৰ বোকানগৰত পৰিছে, এই ছোৱালীজনী ঘৰলৈ গৈছিলে। ৰিটাৰ্ণ উভতি আহোঁতে এই কেছটো আপোনাৰ 4টা বজাতে হ'ল। তাৰপৰা তেতিয়া ছোৱালীজনীয়ে মোক কৈছে পাপা, মই ফোন কৰিলোঁ ছোৱালীজনীয়ে মোক কৈছে পাপা মা ৰাতিপুৱা 5টাতে গ'ল। মই বোলো দেহা এতিয়ালৈকে মা আহি পোৱাহি নাই, মই বোলো কি কৰিম এতিয়া। তাৰপৰা ছোৱালীজনীয়ে মোক তেনেকুৱাতে ক'লে বোলে পাপা তুমি বোলে থানাৰ কাগজ এখন দি দিয়া। আৰু এতিয়া থানাৰ কাগজ দিলোঁ। এতিয়া আজি 4 দিনেই হ'ল, ঘৰ আহি পোৱাহি নাই। আপুনি কি সন্দেহ কৰিছে এতিয়া? আপোনাৰ মাইকী মানুহে ফোনত কথা পাতি থাকে নেকি? মোৰ মাইকী মানুহ ছাৰ ফোনত বিজি হৈয়ে থাকে 24 ঘণ্টাই। এতিয়া আপুনি মাইকী মানুহ ফোনত কথা পাতি থাকে। মই ছাৰ দিনটো নাথাকোঁ, মই কামলৈ গুচি যাওঁ। তাৰপৰা ৰাতিপুৱা গৈ 8টা বজাত সোমাওঁহি। মোৰ এটাই কামনা যে মাইকী মানুহ ছোৱালীজনীয়ে সোনকালে আহি ঘৰ পৰহি। তাৰপাছত 24 ঘণ্টাই ফোনত কথা পাতি থাকে? 24 ঘণ্টাই ফোনত কথা পাতি থাকে। আৰু ছাৰ মই যদি সুধোঁ মোবাইলটো ফোন এটা কৰোঁ দেচোন নিদিয়ে। যোৰহাটৰ পৰা অনুপম বৰাৰ সহযোগত বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।